নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আপোনালোকে দেখিছে মোৰ বেকগ্ৰাউণ্ডত বা পিছফালে মই বেলেগ ঠাইত আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। তাৰমানে খেতি পথাৰত যাই ভিডিঅ' বনোৱাৰ মই টাইম পোৱা নাই একচুৱেলি, আৰু আজি মোৰ ডিউটি চলি আছে আৰু মোৰ য'ত ডিউটি বা কৰ্মস্থান মই ইয়াতে আছোঁ, আৰু মই ডিউটিত কি কৰোঁ কি নকৰোঁ সেইখিনি বস্তু মই আজিৰ ভিডিঅ'ত শেষত মই আপোনালোকক দেখুৱাম বা মই অৱগত কৰিম। আৰু কৃষক বন্ধুসকল, আজি এই সৰু ভিডিঅ'টো প্ৰস্তুত কৰাৰ এটা কাৰণ আছে। কাৰণটো হ'ল যে কিছুমান সৰু সুৰা কথা আমি খেতিয়কসকলে যদি নাজানো, হয়তো আমাৰ সাংঘাতিক ক্ষতি কেতিয়াবা হৈ যাব পাৰে। তে কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে যে আপোনালোকে এই কীটনাশক বা ভেঁকুৰনাশক বা আপোনালোকে সাৰ, বিশেষকৈ NPK বা PGR, আপোনালোকে এইবিলাক কেতিয়া কোনখিনি সময়ত আপোনালোকে স্প্ৰে কৰিলে আপোনালোকে ভাল ৰিজাল্ট আপোনালোকে পাব, তাৰে ওপৰত ভিডিঅ'টো আৰু ইয়াৰ লগতে কেইটামান আনুষংগিক কথা মই আপোনালোকক অৱগত কৰিম। আৰু যদিও কথাকেইটা একেবাৰে সৰু, কিন্তু আপোনালোকে যদি খেতিয়ক আপোনালোকে জনাটো অত্যন্ত দৰকাৰ। তে কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক ভিডিঅ'টো নিশ্চয় কৰিব, আৰু নতুনকৈ যদি মোৰ চেনেলত কোনোবাই ভিডিঅ' চাই আছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব অতি সন্দৰ্ভীয় বিভিন্ন ভিডিঅ' পাই থকাৰ কাৰণে। তে কৃষক বন্ধুসকল, মূল কথালৈ আগবাঢ়োঁ। যে আজিৰ ভিডিঅ'ৰ মূল কথা হৈছে বন্ধুসকল, এতিয়া যিহেতু গৰম পৰিছে, এইখিনি সময়ত বিভিন্ন পোক পৰুৱাৰতো উপদ্ৰৱ আছে, ইয়াৰ লগতে বিভিন্ন ভেঁকুৰজনিত বেমাৰ আমাৰ খেতিত আমি দেখিবলৈ পাওঁ। গতিকে এই গৰমৰ দিনত বিশেষকৈ আমি বেছিকৈ ফাংগিচাইড হওক বা ইনচেক্টিচাইড হওক আমি স্প্ৰে কৰিব লাগে খেতিত। কৃষক বন্ধুসকল, এই স্প্ৰেবিলাক আচলতে আমি কোনখিনি সময়ত কৰিলে আমি ভাল ৰিজাল্ট আমি পাম, সেইটো হৈছে মূল কথা। তে কৃষক বন্ধুসকল, আজিকালি যিহেতু গৰম পৰিছে, আপোনালোকে স্প্ৰেবিলাক পৰাপক্ষত ভেঁকুৰনাশকেই হওক বা কীটনাশকেই হওক আপোনালোকে সদায় আবেলি 4টাৰ পিছত কৰিব যদি আপোনালোকে সময় পায়, আৰু যদি সময় নাপায় আপোনালোকে মৰ্ণিঙত কৰিব পাৰে। ৰাতিপুৱা 6টাৰ পৰা মেক্সিমাম 8টালৈকে আপোনালোকে স্প্ৰে কৰিব পাৰে, কিন্তু পৰাপক্ষত আপোনালোকে যদি আবেলি কৰে তেতিয়া হয়তো আপোনালোকে ভাল ৰিজাল্ট পাবলৈ সক্ষম হ'ব। আৰু কৃষক বন্ধুসকলে এইখিনিতে আৰু এটা কথা, ইম্পৰ্টেণ্ট কথা, বিজ্ঞানসন্মত কথা, যে আপোনালোকে কেতিয়াও খালী পেটত আপোনালোকে কিন্তু স্প্ৰে কৰিব নাযাব। যদি আপোনালোকে পুৱাৰ ভাগত খাবলৈ টাইম নাপায়, এগিলাচ পানী হ'লেও কিন্তু আপোনালোকে খাই তাৰপিছত আপোনালোকে স্প্ৰে কৰিব। আৰু দ্বিতীয় নম্বৰ কথা হৈছে আপোনালোকে কীটনাশক হওক বা ভেঁকুৰনাশক হওক আপোনালোকে সদায় মুখত মাস্ক পৰিধান কৰিব আৰু তাৰপিছতে আপোনালোকে স্প্ৰে কৰিব। আমাৰ যিহেতু সকলোৰে সময় কম, এটা স্প্ৰেত যদি আমি 2-3টা আমি ভেঁকুৰনাশকে হওক বা কীটনাশকে হওক যদি আমি স্প্ৰে কৰিব পাৰোঁ, তেতিয়া হয়তো আমাৰ সময় বহুখিনি কমে। যদি আমি এবাৰ কীটনাশক স্প্ৰে কৰিব যাওঁ, এবাৰ ভেঁকুৰনাশক স্প্ৰে কৰিব যাওঁ, তেনেকৈ হয়তো সময়খিনি বেছি লাগে। তে কৃষক বন্ধুসকল, আমি সকলোৱে বিচাৰোঁ যে এটা স্প্ৰে যাতে আমি 2-3টা মেডিচিন আমি স্প্ৰে কৰিব পাৰোঁ। তে তাৰ ওপৰতো কথা আছে। তে কৃষক বন্ধুসকল, আপোনালোকে ভেঁকুৰনাশক আৰু কীটনাশক স্প্ৰে একেলগে কৰিব পাৰে, কিন্তু কিছুমান কীটনাশক আৰু ভেঁকুৰনাশক যিহেতু কেমিকেল হয়, গতিকে সেইবিলাকৰ কিন্তু ৰিয়েকশ্যন হয়। গতিকে যদি ৰিয়েকশ্যন হয় আৰু এইবিলাক যদি আপোনালোকে খেতিত স্প্ৰে কৰে, আপোনালোকৰ কিন্তু ক্ষতি হোৱাটো একেবাৰে খাটাং। তে কৃষক বন্ধুসকল, আপোনালোকে যদি চিয়ৰ নহয় বা আগে পিছে যদি কৰা নাই, আপোনালোকৰ যদি ডাউট আছে যে এই দুটা ভেঁকুৰনাশক বা কীটনাশকৰ মাজত ৰিয়েকশ্যন হ'ব পাৰে নেকি, তাৰ কাৰণে আপোনালোকে এটা কাম কৰিব। আপোনালোকে সৰু এটা পাত্ৰত বা গিলাচত আপোনালোকে প্ৰথমতে মানে যি দুটা আপোনালোকে ভেঁকুৰনাশক বা কীটনাশক স্প্ৰে কৰিব খুজিছে, তাৰে যিকোনো এটা আগত পানীত মিক্স কৰি ল'ব, পানীত গুলাই ল'ব, আৰু তাৰপিছত আপোনালোকে ভেঁকুৰনাশক বা কীটনাশক আপোনালোকে তাতে অলপমান দি দিব, দি বঢ়িয়াকৈ লাৰি দিব। যদি ইয়াতে কোনো গৰম নহয় বা তেনেকুৱা বেছিকৈ ফেন নুঠে, গতিকে আপোনালোকে জানিব যে এইটো স্প্ৰে কৰিব পৰা যায়। গতিকে পৰাপক্ষত আপোনালোকে এইখিনি কৰি ল'ব। হয়তো আপোনালোকৰ এইখিনি টেষ্ট কৰাতে বেছি 5 মিনিট লাগিব। যদি খৰখেদাকৈ আপোনালোকে স্প্ৰে কৰিব যায়, হয়তো তাৰ পৰা আপোনালোকৰ লোকচান হ'ব পাৰে। গতিকে আপোনালোকে সেইখিনি কৰি ল'ব, আৰু পৰাপক্ষত আপোনালোকে কীটনাশক আৰু ভেঁকুৰনাশক আপোনালোকে একেলগে বেছিভাগে স্প্ৰে কৰা যায়।
গতিকে আগে পিছে যদি কৰিছে আপোনালোকে তেনেকৈ কৰিব। আৰু কৃষক বন্ধুসকল, পিজিআৰৰ কথা লৈ আহোঁ। পিজিআৰ যিবিলাক ভিটামিন আমি স্প্ৰে কৰোঁ, যেতিয়া মাইক্ৰনিউট্ৰিয়েণ্ট আপোনালোকে স্প্ৰে কৰিব বা ভিটামিন স্প্ৰে কৰিব, তাৰ লগত আপোনালোকে কিন্তু পিজিআৰ স্প্ৰে কৰিব পাৰে। পিজিআৰ আৰু ভিটামিন আপোনালোকে জানি ৰাখক, ভিটামিন আৰু পিজিআৰ এই দুটা আপোনালোকে সদায় স্প্ৰে কৰিব পাৰে। ধৰি লওক অল ইন গোল্ড কৰিলে, আৰু তাৰ লগত হয়তো মানে এগ্ৰমিন গোল্ড কৰিলে বা ইছাবিয়ন কৰিলে বা ট্ৰেচেল মাইক্ৰনিউট্ৰিয়েণ্ট কৰিলে, এনেকৈ আপোনালোকে কৰিব পাৰে। বা যোনবিলাক বুষ্টাৰ আছে, এই বুষ্টাৰবিলাকো আপোনালোকে কি কৰিব পাৰে, এই মাইক্ৰনিউট্ৰিয়েণ্ট বা পিজিআৰ যেতিয়া আপোনালোকে স্প্ৰে কৰিব, তাৰ লগতে মিক্স কৰি আপোনালোকে কৰিব পাৰে। তেতিয়া ৰিয়েকশ্যন হোৱাৰ চান্স নাথাকে। গতিকে আপোনালোকে এইবিলাক কৰিব। আৰু কৃষক বন্ধুসকল, আৰু পৰাপক্ষত যিবিলাক কপাৰ জাতীয় যিবিলাক ভেঁকুৰনাশক, কপাৰ অক্সিক্লৰে হওক, কপাৰ হাইড্ৰক্সাইড হওক, এইবিলাকৰ লগত মানে যিকোনো কীটনাশক বা যিকোনো ভেঁকুৰনাশক, বেলেগ ভেঁকুৰনাশক আপোনালোকে স্প্ৰে কৰিবলৈ যাওঁতে একেবাৰে সাৱধান হ'ব। তাৰমানে কপাৰে বহু মানে কীটনাশক আৰু ভেঁকুৰনাশকৰ লগত কিন্তু ৰিয়েকশ্যন কৰে। গতিকে আপোনালোকে যদি কপাৰ স্প্ৰে কৰিব যায় বা তাৰ লগত যদি বেলেগ কিবা কীটনাশক আপোনালোকে স্প্ৰে কৰিব বিচাৰে বা ভেঁকুৰনাশক স্প্ৰে কৰিব বিচাৰে, আপোনালোকে কিন্তু একেবাৰে টেষ্টটো কৰি ল'ব। এতিয়া যিহেতু গৰম পৰিছে, এইবিলাক কীট বা পোক পৰুৱা, বেঙেনাৰ খেতিয়ে হওক বা টমেটৰ খেতিয়ে হওক বা জলকীয়াৰে হওক, এই পোকবিলাক কি কৰে, ওপৰ ফালেও থাকে, পাতৰ তলফালেও থাকে। গতিকে আৰু এই ভেঁকুৰনাশক আৰু কীটনাশকবিলাক যাতে আপোনালোকে ওপৰত স্প্ৰে কৰিলে একেবাৰে তলফালে যায়, তাৰ কাৰণে কিছুমান আপোনালোকে ছুপাৰ স্প্ৰেডাৰ আপোনালোকে মিক্স কৰিব। দোকানত হয়তো 10 টকা বা 20 টকা এনেকুৱা পাউচ এই শ্বেম্পুৰ পেকেটৰ নিচিনা পায়। এইবিলাক আপোনালোকে প্ৰতি টেংকত আপোনালোকে এটাকৈ দিব। এই ছুপাৰ স্প্ৰেডাৰবিলাকে কি কৰিব, যিবিলাক ভেঁকুৰনাশক বা কীটনাশক আপোনালোকে স্প্ৰে কৰিব, এইবিলাকে পাতৰ ইফালৰ পৰা ইফাললৈকে লৈ যোৱাত সহায় কৰিব। গতিকে আপোনালোকে পৰাপক্ষত এই পোক মৰা যিবিলাক দৰৱ হয় বা কীটনাশক হয়, এইবিলাক স্প্ৰে কৰাত এই ছুপাৰ স্প্ৰেডাৰ আপোনালোকে ব্যৱহাৰ কৰিব। তে কৃষক বন্ধুসকল, এই 2-4টা কথা অৱগত কৰাৰ কাৰণে মই আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু এতিয়া মই ক'ত আছোঁ, ক'ত ডিউটি কৰোঁ, মই মোৰ যোনটো কৰ্মস্থান, সেইটো মই আপোনালোকক একেবাৰে চমুকৈ দেখুৱাই আছোঁ। যোনটো মোৰ কৰ্মস্থান হয়, এইটো হয় এটা কণ্ট্ৰল ৰুম। মই ইলেক্ট্ৰিকেল কণ্ট্ৰল ৰুমত ডিউটি কৰোঁ। বঙাইগাঁও চাব ডিভিজন 2ৰ আণ্ডাৰত এইবিলাক পেনেল বৰ্ড হয়। আৰু ইয়াৰ পৰা আমি বিভিন্ন গাঁৱত কাৰেণ্ট ছাপ্লাই দিওঁ। হয়তো মই ভিডিঅ'ত কৈ আহিছিলোঁ যে মই চাকৰি কৰোঁ, কি চাকৰি কৰোঁ হয়তো বহুতে নাজানে। তে মই আজি বস্তুটো ক্লিয়াৰ কৰি দিলোঁ। আৰু কণ্ট্ৰল ৰুমটো মই দেখাই আছোঁ। এইবিলাক পেনেল বৰ্ড হয়। এইবিলাকৰ পৰা বিভিন্ন গাঁৱত আমি কাৰেণ্ট ছাপ্লাই দিওঁ। প্ৰায় 30-40খন গাঁৱত কাৰেণ্ট ছাপ্লাই দিওঁ। তো কি বন্ধুসকল, আজিৰ ভিডিঅ'ত এটা কথা মই ক্লিয়াৰ কৰি দিওঁ। লোড শ্বেডিং কিয় দিব লগা হয় বা আমি কিয় দিওঁ, হয়তো বহুতে আপোনালোকে জানে, হয়তো বহুতে নাজানিব পাৰে। হয়তো যিহেতু আপোনালোকে নাজানে, তাৰ কাৰণে কথাটো মই আজি ক্লিয়াৰ কৰি দিম এই ভিডিঅ'ত। তো কি বন্ধুসকল, লোড শ্বেডিং আমি একচুৱেলি ইচ্ছা কৰি নিদিওঁ। যেতিয়া কাৰেণ্টৰ কমি হয়, তেতিয়া আমি লোড শ্বেডিং দিব লগা হয়। তাৰমানে কাৰেণ্টটো কি ভগাই দিব লগা হয়। হয়তো 2 ঘণ্টা আমি এটা এৰিয়াত কাৰেণ্ট দিলোঁ আৰু 2 ঘণ্টা এটা এৰিয়াৰ কাৰেণ্ট আমি কাটি ৰাখিলোঁ। এইটোৱে লোড শ্বেডিং হয়। তাৰমানে যেতিয়া কাৰেণ্টৰ কমি হয়, তেতিয়াহে লোড শ্বেডিং দিয়া হয়। গতিকে আপোনালোকে ভুল বুজিব নালাগে। হয়তো আপোনালোকে বহুতে ভুল বুজে যে ইচ্ছা কৰি লোড শ্বেডিং দিয়ে নেকি বা আমাৰ কাৰেণ্টটো কাটি ৰাখে নেকি। এনেকুৱা আমি কেতিয়াও নকৰোঁ। অৱশ্যে বহুতে নাজানি বহুত ধৰণে আমাক হয়তো ফোন কৰি গালি চালি দিয়ে, কিন্তু আমি এইবিলাক শুনিব লাগে, উপায় নাই। তাৰমানে কিমান মানুহক আৰু বুজাব, আৰু কিছুমানেতো বুজালেও নুবুজে। এইটো মোৰ কণ্ট্ৰল ৰুম হয়। আজিকালি বতৰ ভাল, ইমান আমাৰ কাম নাথাকে, কিন্তু যেতিয়া বতৰ বেয়া হয় তেতিয়া আমাৰ বহুত কাম থাকে বা আমি ব্যস্ত হৈ থাকোঁ ডিউটিত থাকিলেও। তো কি হওক বন্ধুসকল, বাহিৰত অলপমান দেখাওঁ। এয়া যদি বাহিৰ চাইডটো দেখে, এনেকুৱা
এইখন মোৰে গাড়ীখন। কি হ'ব বন্ধুসকল, আপোনালোকে এটা বস্তু ভুল কেতিয়াও নাভাবিব যে আমি ইচ্ছা কৰি কেতিয়াবা কাৰেণ্ট কাটো নেকি। এই বাৰিষাৰ বতৰত যে 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা কাৰেণ্ট নাথাকে, সেইবিলাক আচলতে কি হয়, কাৰেণ্টৰ ক'ৰবাত তাঁৰ ছিঙে বা কিবা হয়, গছৰ দানি পৰে, তাৰ ফলত কি হয়, কাৰেণ্টটো আমি ইয়াৰ পৰা ইচ্ছা কৰিও আমি দিব নোৱাৰোঁ। আৰু এই দুটা পাৱাৰ ট্ৰান্সফৰ্মাৰ, ডাঙৰ ডাঙৰ ট্ৰান্সফৰ্মাৰ, ইয়াতে কি হয়, 33 ভল্টেজৰ কাৰেণ্ট আমাৰ ইয়াতে সোমায়, এই টাৱাৰৰ পৰা ইয়াতে সোমায়। 33টোক আমি কি কৰোঁ, 11 kV কনভাৰ্ট কৰি আমি গাঁৱে গাঁৱে দিওঁ। যিবিলাক সেই গাঁৱত আপোনালোকে 3টাৰ দেখা পায় যে, এইবিলাকত আমি দিওঁ। আৰু তাৰ পৰা গাঁৱৰ যোনবিলাক ট্ৰান্সফৰ্মাৰ, সেইবিলাক ট্ৰান্সফাৰ হৈ 240 বা 230 ভল্টেজ হয়। আৰু তাৰে পৰা আমি হয়তো লাইট হওক, ফেন হওক, এইবিলাক আমি চলাওঁ বা মটৰ চলাওঁ। এইটো ষ্ট্ৰাকচাৰ, কণ্ট্ৰল ৰুম আমাৰ। এটা বাহিৰৰ পৰা এবাৰ দেখুৱাই দিছোঁ ভিউটো কণ্ট্ৰল ৰুমৰ। কি হ'ব বন্ধুসকল, আচলতে এইটো এটা এক্সট্ৰা বস্তু মই আপোনালোকক দেখুৱালোঁ, আপোনালোকে বেয়া নাপাব। যিহেতু মই ভিডিঅ'ত কৈ থাকোঁ যে ময়ো চাকৰি কৰোঁ, চাকৰি কৰাৰ সমান্তৰালভাৱে মই হয়তো খেতি বাতিৰ লগত জড়িত, গতিকে ভাবিছোঁ আপোনালোকক দেখুৱাই দিওঁ, যদি আপোনালোকে বেয়া নাপায়। কি হ'ব বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক নিশ্চয় কৰিব। আৰু মই যিকেইটা কথা ক'লোঁ, স্প্ৰেৰ কথা বা ইনছেক্টিচাইড বা ফাংগিচাইডৰ কথা, তেনেকৈ আপোনালোকে স্প্ৰে কৰিলে নিশ্চয় ভাল ৰিজাল্ট আপোনালোকে পাব। কি হ'ব বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ। কি হ'ব বন্ধুসকল, যি 2-4টা কথা অৱগত কৰাৰ কাৰণে মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। নিশ্চয় কথাকেইটা হয়তো আপোনালোকে মনত ৰাখিব আৰু সেই হিচাপত হয়তো আপোনালোকে স্প্ৰেবিলাক কৰিব বা কম্পজিশ্যনবিলাক বনাব। কি হ'ব বন্ধুসকল, ভিডিঅ'টো যদি আজি ভাল লাগিল আপোনালোকে লাইক এটা কৰি দিয়ক। আৰু নতুনকৈ যদি কোনোবাই মোৰ চেনেলৰ ভিডিঅ' চাই আছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, খেতি সন্দৰ্ভীয় বিভিন্ন ভিডিঅ' পাই থকাৰ কাৰণে। কি হ'ব বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানে, ধন্যবাদ।